Zindabad! 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 Welcome to Tonta! Zindabad! 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 Like Kadiera! 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 Lucky boy! Lucky boy! Lucky boy! Lucky boy! Lucky boy! Lucky boy! গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে য'ত 2024 চনৰ ডিচেম্বৰ 31 মাৰ্চলৈকে যিসকল লোকে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিয়া যাব। আমি এটা কথাই ক'ব বিচাৰিছোঁ, ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কথা কোনো দিনে অহা নাছিলে আৰু আহিব নোৱাৰে। অসমত বিশেষকৈ নহ'ব আৰু উত্তৰ পূৰ্বাঞ্চলত নহ'ব। ইয়াত অসম চুক্তি ৰূপায়ণ কৰিব লাগিব, অসম চুক্তিৰ মতে বিদেশীক বিতাড়ন কৰিব লাগিব। তাৰ লগে লগে আমাৰ যি 6 নং দফা আছে 6 নং দফাৰ জৰিয়তে সকলো কাম কাজ হ'ব। ইয়াত ধৰ্মৰ নামত অসমত ভাগ ভাগ কৰা কোনো ৰাজনীতি নচলিব। আমি 71 পিছত অহা হিন্দুৱে হওক মুছলমান হওক এজনো লোকক অসমত থাকিবলৈ নিদিওঁ। অসমীয়াই অসমত দাদাগিৰি কৰিব, অসমীয়া অসমত স্বাভিমানেৰে জীয়াই থাকিব। ইয়াত কোনো বহিৰাগত বাংলাদেশীক আনি আমাক ৰক্ষা কৰিম বুলি যদি হিমন্ত বিশ্ব শৰ্মা আৰু যদি অমিত শ্বাহে ভাবিছে তেওঁলোকক আমি বুঢ়া আঙুলি দেখুৱাইছোঁ। তেনেকুৱা কথা কৈ উপলুঙা নকৰিব। মুছলমান বাংলাদেশীয়ে ইয়াত আগ্ৰাসন কৰিলে আমাক বচাবলৈ অসমীয়া জাতিটোক এতিয়া যদি হিন্দু শৰণাৰ্থী আনে তেনেকুৱা আকাশত চাং পতা কথা আমাক অসমীয়া বুজাই লাভ নাই। আমি আমাৰ জাতিটো ৰক্ষা কৰিব জানো। আপোনালোক যদি অসমীয়াৰ লগত আমাৰ স্বাৰ্থত যদি আছে আপোনালোকে মাৰবাৰীত থিয় দিয়ক। দিল্লীক আপোনালোকে ৰঙা চকু দেখুৱাবলৈ সাহস কৰক। অসমীয়া ৰাইজ আপোনালোকৰ লগত থাকিব। যদি প্ৰকৃততে আপোনালোক অসমীয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দিল্লীক ৰঙা চকু দেখুৱাওক, অসমীয়া জাতি আপোনালোকৰ লগত থাকিব। এই কথা আপোনালোকক এই জৰিয়তে ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথম কথা, অসমৰ পৰা অবৈধ বিদেশী যাবই লাগিব, এইটো স্পষ্ট কথা। অসমৰ পৰা 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী অসম পৰা বিধান কৰিব লাগিব। ইয়াত ধৰ্মৰ নামত ৰাজনীতি নচলিব। কেতিয়াবা হিন্দুৰ নামত প্ৰেম প্ৰীতি, কেতিয়াবা অবৈধ মুছলিমৰ নামত প্ৰেম প্ৰীতি, এইবোৰ নচলিব এখন অসমত। এইখন অসম আমাৰ হয়। এইখন অসমত অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব। এইখন অসমত কোনোবা কেতিয়াবা অবৈধ হিন্দু বাংলাদেশীয়ে অসমীয়া মানুহখিনিৰ ওপৰত আঙুলি টোৱাব, কেতিয়াবা অবৈধ মুছলিম মানুহে অসমীয়া মানুহখিনিৰ ওপৰত আঙুলি টোৱাব, দাদাই কৰিব, নচলিব। এইবোৰ নচলিব। এখন অসম আমাৰ ন, এখন অসম অসমীয়া মানুহৰ, এখন অসম খিলঞ্জীয়া মানুহৰ। ইয়াত অসমত অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব। অসমত সৰ্বকালৰ কাৰণে অসমৰ অসমীয়া মানুহে দাদাগিৰি দপ্তম চলিব। পুনৰবাৰ ক'ব বিচাৰিছোঁ, অসমীয়া জাতিটোক যেতিয়া অসমীয়া জাতিটোৰ এনেধৰণৰ দুৰ্যোগপূৰ্ণ মুহূৰ্ত আহে, অসমীয়া জাতিটোলৈ যেতিয়া এটা সংকট নামি আহে, তেতিয়া এই জাতিটোৱে ৰাজপথলৈ নামি আহে। সেই উদাহৰণ অসম আন্দোলন, সেই উদাহৰণ কা আন্দোলন। সেয়েহে আমি এই প্ৰতিবাদী চলি পাই ক'ব বিচাৰিছোঁ, অনতি পলমে যদি ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰে, ৰাজপথলৈ ৰাইজক আগবঢ়াই আনিম। ৰাজপথলৈ ৰাইজক আনি আমাৰ প্ৰতিবাদ, আমাৰ যি অধিকাৰ, অসমীয়া মানুহ জীয়াই থকা যি আমাৰ অধিকাৰ কাঢ়ি নিব বিচৰা এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। গৃহ মন্ত্ৰালয়ৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰিছে। তেখেতলোকে 2014 চনলৈকে কাৰ যি নাগৰিকত্ব প্ৰদানৰ সুবিধা কৰি থৈছিল, এতিয়া আৰু 10 বছৰ বঢ়াই কিনে তেওঁলোকে 2024 চনৰ ডিচেম্বৰ মাহলৈকে নাগৰিকত্ব প্ৰদান কৰাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সি হিন্দুৱেই হওক মুছলমানেই হওক কোনো বিদেশীৰ অসমত স্থান নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ বহতীয়া হৈ অসমীয়া মানুহৰ আৱেগৰ লগত আৱেগ আৰু অনুভূতি বুজি নাপায়। তেওঁলোকে দিল্লীৰ বহতীয়া হৈ দিল্লীৰ আঁঠু লৈ তেওঁলোকে অসমৰ স্বাভিমানক ভৰিৰে মোহাৰিবলৈ যি চেষ্টা কৰিছে, আমি এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, অসমীয়া জাতিয়ে কেতিয়াও বিদেশী পূজা আৰু গ্ৰহণ নকৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমে 44 বছৰ অধিক আমি বিদেশী পূজা লৈ দিছোঁ। গতিকে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। এইবাৰ অসমৰ মানুহে কেতিয়াও হিমন্ত বিশ্ব শৰ্মা আৰু এই কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালৰ কথা নুশুনে। অসমৰ পৰা 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশী যোৱাটো নিশ্চিত হ'ব লাগিব।